দাদা মোক কথা শুনক চকু দেখা ঘৰ কোন জেগাত ভালকে কৈ দে ঘৰ কোন জেগা আকৌ খুজাই লংকা দুই জেগাত থাক আৰু ইয়াত ক'ত থাক ইয়াত ক'ত থাক ডিমাপুৰ ক'ত বৰজ কেলে আকৌ কথা বলি খটখটি এটা কইলে ডিমাপুৰ লগত কেটা আছে লগত কেটা আছে তোৰ নাম কি তোৰ নাম কি ৰহিমাল কি কৰিব আহিছিল তই মই পইচা উঠাই আছো কিহ পইচা উঠাইছিলি মনসা পূজা কৰা চকু খুল কি প্ৰব্লেম আছে তো চকুটো এৰি দে বাবা প্ৰব্লেমটো দেখাই দে তেতিয়া গম পাই তেতিয়া মানুহ কমটো চকুৰ প্ৰব্লেম আছে কিন্তু আহিছিল পইচা মোবাইলটো লাগিলে প্ৰব্লেম আচ্ছা মোবাইল লাগিলে প্ৰব্লেম হৈ যায় মোবাইল লাগিলে প্ৰব্লেম ল'ৰাটো আহিলে আহি ঘৰত সোমালে সোমাই কৈছে মনসা পূজা কাৰণে কিবা এটা সহায় দিছে মই সুধিলোঁ ক'ত পাতিব জেগাটো ভালকৈ ক'ব নোৱাৰিলে তাৰপিছত বোকাজান বুলি কৈছে আৰু বোকাজান বুলি কৈছে মই বোলো বোকাজানত পাতিবলৈ ইয়াত বিচাৰিলে কেনেকৈ হ'ব আৰু মোৰ বোলো চোৱা লাগি আছে মই দিব নোৱাৰোঁ তাৰপিছত মোৰ তাৰপৰা ওলাই আহি মই এইখিনিত দুই এজনক ক'লোঁ যে এনেকৈ ল'ৰা এটা আহিছে কিন্তু মোৰ সন্দেহজনক যেন লাগিছে তাৰপিছত সেইপিনে গৈ 2 তাৰিখত সোমাওঁতে তেনেকৈ দুইকে সোধা পোছা কৰিলত সি নামটো কৈছে কিবা ৰহিমালী বুলি সেইকাৰণে সন্দেহত সকলোৱে ধৰি এতিয়া পুলিচক চম্ভাই দিয়া হৈছে তো তেওঁ লং পেণ্ট টি চাৰ্ট আৰু জোতা চোতা পিন্ধিয়ে আহিছে মনসা পূজা কৰিম বুলি চান্দা তুলিবলৈ গৈছে ঘৰতে আৰু কৈছে সি কিবা কিবি জানে মানে মোক কৈছে মানে তাৰপিছত সি কৈ আছিলে যে এই গাড়ীখন কাৰ মই কৈছোঁ মোৰ মানুহজন টয়লেট গৈছে লেট্ৰিন কৰিবলৈ তাৰপিছত কৈছে মানুহজনক মাতক তেতিয়া মই কৈছোঁ মোৰ মানুহজনটো নাই কামত গৈছে বুলি আপুনি বাহিৰত ওলাই আহক বাহিৰত আহিছে কৈছে পানী খাম তো পানী খাবলৈ দিলোঁ গিলাছত তো বাহিৰৰ পৰা ওলাই পিনে কৈছে এই গাড়ীটো শনিবাৰ মংগলবাৰ চলাবলৈ নিদিব নহ'লে আপোনাৰ হাজবেণ্ডৰ এক্সিডেণ্ট হ'ব মই কি কথা কৈছে আপুনি আজিলৈকে মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হোৱাই নাই এইটো গাড়ী দিব এই মানুহটোৱে কয় তাৰপিছত ঠিক ওলাই আহিব তো মই পইচাটো দিলোঁ তাক 35 টকা পইচা দিলোঁ পূজা কৰিম বুলি আৰু তাৰপিছত মানুহটো কৈছে ইয়াত কি জাতি আছে তো মই কৈছোঁ বিহাৰী আছে বেংগলী আছে যা পূজাৰ কাৰণে বিচাৰিলে পাবি পইচা তো এইটোৱে গ'ল এইপিনে শুনিছোঁ এতিয়া বোলে চুৰ বুলি ধৰি পিনে ওলাই আহিছোঁ মই ঘৰৰ পৰা চাইছোঁ চুৰ গাঁওখনৰ নাম কি চামবাৰী মোবাইল নম্বৰ ফোন নম্বৰ কোন আছিলে বাইদেউ কোন গ'ল আমাৰ লোকৰ ঘৰতে পইচা উঠাবলৈ কৈছে মনসা পূজা কৰে আমার নাম কৃষ্ণ আরে কয় তো তোমার কে সব কোন ভয় ভাব লাগি আছে যেটা মানুষ ঘর কইছে মু ঘরটো কইছিল কি নাম মনোরঞ্জন আও আপনার লোক কোনবা আছে নে মনোরঞ্জন হয় ভাই তোর নাম কি সই কি রহিমালী